সকলোকে স্বাগতম জানাইছো এলপিএনএমই স্যার ইউটিউব চেনেললৈ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ মেথছৰ ৱৰ্ক ইট আউট 4.3 প্ৰশ্নখিনি। সো 1 নম্বৰ প্ৰশ্নটো কি কৈছে, The table below shows the year-wise number of babies who were vaccinated for polio in a span of 5 years. The data was collected from a panchayat. Year 2014, number of babies 570. অর্থাৎ 2014 চনত 570 জন বেবি কি কৰা হৈছিল, ভ্যাকসিনেট কৰা হৈছিল। 2015 চনত 680, 2016 720, 2017 780, 2018 800. Consider 1 unit length equal 100 babies and represent the data through a bar diagram and answer the following question. আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে পলিঅ' টীকাকৰণৰ বাবে বছৰ অনুসৰি 5টা বছৰৰ কেঁচুৱাৰ সংখ্যা তলত দিয়া ধৰণৰ এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা তথ্য। বছৰ 2014 কেঁচুৱাৰ সংখ্যা 570, 2015 680, 2016 720, 2017 780, 2018 800. এক একক দৈৰ্ঘ্য সমান সমান 100টা কেঁচুৱা হিচাপ লৈ তথ্যখিনি দণ্ডচিত্ৰৰ সহায়ত প্ৰকাশ কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। আমাক কৈছে ইয়াত দণ্ডচিত্ৰ অংকন কৰিবলৈ। সব দণ্ডচিত্ৰ আমি কেনেকৈ অংকন কৰিম? নাম্বাৰ 1ৰ সলিউশ্যন, যেতিয়া আমাক দণ্ডচিত্ৰ অংকন কৰিব দিব তেতিয়া আমি স্কেলৰ সহায়ত, স্কেল আৰু পেঞ্চিলৰ সহায়ত কি কৰিম, আমি প্ৰথমে এইদৰে এডাল ৰেখা অংকন কৰি ল'ম আৰু আন এডাল ৰেখা ওপৰৰ ফালে তোমালোকে এইদৰে অংকন কৰি ল'বা। ওপৰৰ দিশত থকা ৰেখাডালক উলম্ব ৰেখা বুলি কোৱা হয় আৰু তলফালে থকা ৰেখাডালক অনুভূমিক ৰেখা বুলি কোৱা হয়। আৰু চোৱা, আমাৰ স্কেলত ইয়াত চেণ্টিমিটাৰ দিয়া আছে। এতিয়া আমি এই 1 চেণ্টিমিটাৰৰ জোখটো কি কৰিম, আমি এইদৰে উলম্ব ৰেখাত কি কৰিম, আমি ইয়াত চিনাক্তকৰণ কৰি ল'ম। মানখিনি ইয়াত কি কৰিবা, এইদৰে চিনাক্তকৰণ কৰি ল'বা। 1 চেণ্টিমিটাৰকৈ ইয়াৰ পৰা ইয়াত আছে 1, ইয়াত কি কৰিবা, এইদৰে মানটো চিনাক্তকৰণ কৰি ল'বা। 1 একক, ইয়াত হ'ব 2 একক, ইয়াত হ'ব 3 4 5 6 7 8 9 10 11, ইয়াত হ'ব 12 একক। আৰু এতিয়া এই অনুভূমিক ৰেখাটো কি কৰে, একেধৰণে কি কৰে, মানখিনি চিনাক্তকৰণ কৰি লোৱা। মানখিনি কি কৰিবা, এইদৰে চিনাক্তকৰণ কৰি ল'বা। চ' ইয়াৰ পৰা ইয়াত হ'ব কিমান, 1 চেণ্টিমিটাৰ, ইয়াত 1, ইয়াত হ'ব 2, ইয়াত হ'ব 3, ইয়াত 4 5 6 7 8 9 10 11 12 13। এইদৰে মানখিনি চিনাক্তকৰণ কৰি ল'বা। আৰু এই উলম্ব ৰেখাত আমি কি কৰিম, মানখিনি লিখিম 1 2 3 4 5 6 7 8 9 10 11। উলম্ব ৰেখাত আমি মানখিনি লিখিম, কিন্তু অনুভূমিক ৰেখাত আমি মানখিনি নিলিখোঁ। আৰু ইয়াৰ মানটো কিমান হ'বগৈ, 0 হ'ব। উলম্ব ৰেখা আৰু অনুভূমিক ৰেখা য'ত কি হৈছে মিলিত হৈছে তাত মানটো কিমান হ'বগৈ, 0 হ'বগৈ। এতিয়া চোৱা, আমাৰ কিতাপত কি কৈছে, অসমীয়াত কি কৈছে চোৱা। প্ৰথমে কৈছে যে 1 একক দৈৰ্ঘ্য সমান সমান 100টা কেঁচুৱা। এই কথাটো আমি ইয়াত লিখি দিব লাগিব। 1 একক দৈৰ্ঘ্য সমান সমান 100টা কেঁচুৱা। 100টা কেঁচুৱা, এই কথাটো আমি ইয়াত লিখি দিব লাগিব। আৰু ইংলিছত কি কৈছে চোৱা, ইংলিছত কৈছে যে 1 ইউনিট লেন্থ সমান সমান 100 বেবিজ। এই কথাটো আমি ইয়াত লিখি দিব লাগিব। ইংলিছত হ'লে এইদৰে লিখিবা 1 ইউনিট লেন্থ সমান সমান 100 বেবিজ, BABIES বেবিজ। যদি তোমালোকে ইংলিছত লিখে তেতিয়াহ'লে অসমীয়াত নালাগে, আৰু যদি অসমীয়াত লিখে তেতিয়াহ'লে ইংলিছত নালাগে। এতিয়া চোৱা, আমাৰ ইয়াত কি কৈছে, 1 একক দৈৰ্ঘ্য সমান সমান 100টা কেঁচুৱা। 1 একক মানে হ'ল 1 চেণ্টিমিটাৰ। এই যে ইয়াৰ পৰা যে ইয়াত 1 চেণ্টিমিটাৰ লৈছোঁ আমি, এই 1 চেণ্টিমিটাৰ মানে হ'ল 1 একক। এতিয়া চোৱা, আমাৰ কি আছে 2014 চন, হয়নে? অৰ্থাৎ আমি বছৰটো লিখিম ইয়াত, বছৰটো লিখিম আমি অনুভূমিক ৰেখা ছাইডত বছৰ। আৰু বছৰটো কি বুলি কোৱা হয় ইংলিছত, ইয়াৰ। এই চাইডে লিখিবা ইয়াৰ, আৰু এই চাইডে লিখিম আমি কি, এই কেঁচুৱাৰ সংখ্যাখিনি, অৰ্থাৎ সংখ্যাখিনি লিখিম আমি এই চাইডত। ইয়াত লিখিবা কেঁচুৱাৰ সংখ্যা। আৰু ইংলিছত হ'লে লিখিবা যে নাম্বাৰ অফ বেবিজ, অৰ্থাৎ বেবিজৰ সংখ্যাখিনি, অৰ্থাৎ সংখ্যাখিনি আমি কি কৰিম, উলম্ব ৰেখাত লিখিম, আৰু বছৰখিনি আমি অনুভূমিক ৰেখা ফালে লিখিম। এতিয়া চোৱা, আমাৰ ইয়াত কি আছে, বছৰ কিমান আছে, 2014 চনত কেঁচুৱাৰ সংখ্যা কিমান আছে, 570। এতিয়া 570টো ক'ত হ'ব চোৱা, ইয়াৰ পৰা ইয়াত হৈছে 1 চেণ্টিমিটাৰ। এতিয়া চোৱা, 1 চেণ্টিমিটাৰ মানে 1 এককক কিমানজন কেঁচুৱা বুজায়, 100জন কেঁচুৱা বুজায়। অৰ্থাৎ ইয়াৰ পৰা ইয়াত 1 চেণ্টিমিটাৰ, ইয়াত কিমানজন কেঁচুৱা বুজাব, 100। 2 চেণ্টিমিটাৰ 200 বুজাব, 3 চেণ্টিমিটাৰ 300 বুজাব, 4 চেণ্টিমিটাৰ 400 বুজাব, 5 চেণ্টিমিটাৰ 500 বুজাব, হয়নে? ইয়াত চোৱা কিমান আছে, 570টো ক'ত পৰিব, 570টো এই 5 আৰু 6ৰ মাজত পৰিব, তাৰমানে ইয়াত হ'বগৈ, হয়নে? তাৰমানে এতিয়া চোৱা কি কৰিবা, স্কেল আৰু পেঞ্চিলৰ সহায়ত কি কৰিবা, যেহেতু চোৱা কিমান 2014 চন 570 আছে, সেইকাৰণে কি কৰিবা, এই ইয়ালৈকে, এই যে ইয়াত যে আমি কি কৰিছিলোঁ, মানখিনি চিনাক্তকৰণ কৰিছিলোঁ, সেইটো কি কৰিবা, এইদৰে
এইদৰে কি কৰিবা স্কেলৰ সহায়ত দুইডাল কি কৰিবা দণ্ড অংকন কৰি দিবা আৰু ইয়াত এইদৰে মিলাই দিবা এইদৰে মিলাই দিয়া আৰু এইটো কিমান আছে 570 ইয়াত লিখি দিয়া 570 আৰু ইয়াত চনটো কিমান আছে চোৱা চনটো আছে কিমান 2014 ইয়াত লিখি দিয়া 2014 আৰু ইয়াৰ মাজত যোনখিনি গেপটো সদায় এক হ'ব লাগিব এই কথাটো তোমালোকে মনত ৰাখিবা ইয়াৰ পিছত চনটো কিমান আছে 2015 চনত কিমান 680 কেঁচুৱা ভেকচিনেট হৈছিল ইয়াত 680 টো ক'ত হ'ব চোৱা 680 টো ক'ত হ'ব ইয়াত 6 হ'লে 600 হ'ব নে যেহেতু ইয়াত 1 সেন্টিমিটাৰে কিমান বুজে 100 কেঁচুৱা বুজায় 2 সেন্টিমিটাৰ 200 হ'বগৈ 6 সেন্টিমিটাৰ কিমান হ'ব 600 ইয়াত কিমান আছে 680 টো কি হ'ব 6 আৰু 7 ৰ মাজত হ'ব তাৰ মানে ইয়াত হ'বগৈ হয়নে তাৰ মানে আমি ইয়াত কি কৰিম এইদৰে কি কৰিম সিধাকে আমি কি কৰিম মিলাই দিম অৰ্থাৎ দণ্ড অংকন কৰি দিম স্কেলৰ সহায়ত এইদৰে দণ্ড অংকন কৰি দিবা আৰু ওপৰত কি কৰিবা এইদৰে মিলাই দিবা এইদৰে আস্তানি মিলাই দিবা আৰু এইটো কিমান আছে চোৱা 6 কিমান আছে 80 হয়নে 680 আৰু ইয়াৰ চনটো কিমান আছে 2015 ইয়াত লিখিবা 2015 তাৰপিছত চোৱা 2016 চনত কিমানটা আছে 720 টো ক'ত হ'ব 7 হ'লে কিমান হ'ব 720 টো কি হ'বগৈ 7 আৰু 8 ৰ মাজত হ'ব তাৰ মানে এই 7 লগত হ'ব অলপ হয়নে তাৰ মানে ইয়াত কি কৰিবা এইদৰে 720 টো এইদৰে কি কৰিবা দণ্ড অংকন কৰি দিবা 720 টো এইদৰে দণ্ড অংকন কৰি দিবা স্কেলৰ সহায়ত এইদৰে দণ্ড অংকন কৰি কি কৰিবা ওপৰত এইদৰে মিলাই দিবা এইদৰে মিলাই দিয়া এইটো হ'ল কিমান 720 আৰু ইয়াৰ চনটো হ'ল 2016 তাৰপিছত চোৱা কিমান আছে 2017 চন কিমান আছে 780 টো ক'ত হ'ব চোৱা 780 টো হ'ব 7 আৰু 8 ৰ মাজত এই 7 তকৈ অলপ বেছি অৰ্থাৎ 8 তকৈ অলপ কম হয়নে 780 টো হ'ব ইয়াত তাৰ মানে কি কৰিবা তোমালোকে ইয়াৰ পৰা এইদৰে কি কৰিবা মিলাই দিবা স্কেলৰ সহায়ত এইদৰে আস্তানি পেলাই কি কৰিবা মিলাই দিবা 780 টো কি কৰা এইদৰে আস্তানি মিলাই দিয়া এইটো হৈ গ'ল আমাৰ কিমান 780 আৰু ইয়াৰ চনটো হৈছে কিমান 2017 ইয়াত লিখিবা 2017 চন তাৰপিছত 2018 চন কিমান আছে 800 টো ক'ত হ'ব এই 8 ৰ সমান হ'ব হয়নে এইদৰে কি কৰিবা এইদৰে আস্তানি ধুনীয়াকৈ দণ্ড অংকন কৰি দিবা দণ্ডখিনি অংকন কৰি দিয়া এতিয়া চোৱা 8 ৰ সমান হ'ব এইটো 8 ৰ সমান ইয়াত মিলাই দিয়া আৰু ইয়াত লিখি দিয়া 800 আৰু ইয়াৰ চনটো কিমান আছিলে 2018 এইখন হৈ গ'ল আমাৰ দণ্ডচিত্ৰ এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে যে এই দণ্ডচিত্ৰখন চাইছে আমি তলৰ প্ৰশ্নখিনি উত্তৰ লিখিব লাগিব এতিয়া এ নম্বৰ প্ৰশ্নটো কৈছে কোনটো চনত আটাইতকৈ বেছি সংখ্যক কেঁচুৱাৰ পলিঅ'ৰ টীকাকৰণ কৰা হৈছিল চ' ইয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ যে 2014 চনত কিমান আছে 570 2015 চনত আছে 680 2016 চনত 720 2017 চনত 780 আৰু 2018 চনত কিমান আছে 800 তাৰ মানে চনটো কিমান 2018 চনত কি হৈছে সবতকৈ বেছি পলিঅ' টীকাকৰণ হৈছিল তাৰ মানে ইয়াৰ এনসাৰটো হ'বগৈ এ নম্বৰৰ সলিউশন ইয়াত লিখিবা 2018 এ নম্বৰ সলিউশনটো কিমান হ'ব 2018 আৰু চোৱা ইংলিছত কি কৈছে যে ইন হুইচ ইয়াৰ হাইয়েষ্ট নাম্বাৰ অফ বেবিজ ওয়ার ভ্যাকসিনেট ফৰ পলিঅ' 2018 চনত কি হৈছে 800 জন ল'ৰা ছোৱালী কি হৈছে ভ্যাকসিনেট হৈছিল হয়নে তাৰ মানে ইয়াৰ এনসাৰটো হ'ব 2018 তাৰপিছত বি নম্বৰটো চোৱা হাউ মেনি বেবিজ ইন টোটেল ওয়ার ভ্যাকসিনেট ডিউৰিং 2015 এণ্ড 2016 আৰু অসমীয়াত কৈছে 2015 আৰু 2016 চনত মুঠ কিমানটা কেঁচুৱাৰ পলিঅ' টীকাকৰণ কৰা হৈছিল 2015 চনত কৰিছে 680 2016 চনত কৰিছে 720 এই দুইটা যোগ কৰি দিয়া 600 আৰু 700 কিমান হ'ব 6 আৰু 700 কিমান হ'ব 1300 লগত কি কৰা 80 আৰু 20 যোগ কৰিলে কিমান হ'বগৈ 100 1300 আৰু 100 কিমান হ'ব 1400 অৰ্থাৎ বি নম্বৰটো এনসাৰ কিমান হ'ব বি নম্বৰৰ সলিউশন চোৱা 2015 চনত কিমানটা কেঁচুৱাৰ ভ্যাকসিনেট হৈছিল 680 680 আৰু 2016 চনত 720 এই দুইটা কি কৰি দিয়া যোগ কৰি দিয়া তেতিয়াহ'লে আমাৰ এনসাৰটো ওলাই যাব 0 0 যোগ কৰিলে 0 8 2 10 গুণ 8 আছে 1 7 6 13 আৰু 1 কিমান 14 অৰ্থাৎ 1400 ল'ৰা ছোৱালী কি হৈছিল 2015 আৰু 2016 চনত কি হৈছিল ভ্যাকসিনেট হৈছিল অৰ্থাৎ পলিঅ' টীকাকৰণ কৰিছিল এইটো হ'ল আমাৰ বি নম্বৰটো আনসাৰ ইয়াৰ পিছত চি নম্বৰ প্ৰশ্নটো চোৱা 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ' টীকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজত পাৰ্থক্য কিমান যেতিয়া পাৰ্থক্য উলিয়াব দিব তেতিয়া আমি কি কৰিব লাগিব সবতকৈ বেছিৰ পৰা সবতকৈ কমটো কি কৰিব লাগিব আমি বিয়োগ কৰিব লাগিব তেতিয়া আমাৰ কি ওলাই যাব পাৰ্থক্যটো ওলাই যাব আৰু ইংলিছত কি কৈছে চোৱা ফাইন্ড দ্য ডিফাৰেন্স বিটুইন দ্য মেক্সিমাম এণ্ড দ্য মিনিমাম নাম্বাৰ অফ বেবিজ হু আৰ ভ্যাকসিনেটেড ফৰ পলিঅ' ডিউৰিং 5 ইয়াৰ্ছ এতিয়া চোৱা এই 5 বছৰত সবতকৈ বেছি টীকাকৰণ কোন বছৰত হৈছিল 2018 চনত হৈছিল কিমানটা 800 আৰু চোৱা সবতকৈ কম কোনটো চনত হৈছিল 2014 চনত কিমান 570 এতিয়া 800 পৰা 570টো বিয়োগ কৰি দিয়া আমাৰ এনসাৰটো ওলাই যাব যেতিয়া পাৰ্থক্য ওলাব দিব তেতিয়া আমি কি কৰিম
সবতকৈ বেছিটোৰ পৰা কি কৰিম সবতকৈ কমটো আমি বিয়োগ কৰি দিম সবতকৈ বেছি কিমান আছে 800 800ৰ পৰা কি কৰা সবতকৈ কম কিমান আছে 570 এই 570টো বিয়োগ কৰি দিয়া 0 পৰা 0 লৈ 0 0 পৰা 7টো নাযায় এইকাৰণে আগৰ পৰা 1 এটা ধাৰ কৰিব লাগিব ইয়াতে হ'ব 10 10ৰ পৰা 7 গ'লে 3 ইয়াত 8 আছিলে যেহেতু 1 এটা গুচি গ'ল ইয়াত আছে 7 7ৰ পৰা 5 গ'লে 2 অৰ্থাৎ ইয়াৰ এনসাৰটো কিমান হ'ব 230 এইটো হৈ গ'ল আমাৰ সি নাম্বাৰটো আনসাৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা অন 5th June World Environment Day the student of class 6 7 8 9 and 10 plant sapling of plants together the number of sapling plant by each class is shown below class 6 number of sapling অর্থাৎ 6 এ 50টা গছ পুলি ৰুইছে 7 এ 75 8 60 9 80 10 110 draw the bar graph of the data by using a প্ৰপাৰ স্কেল আৰু অসমীয়াত কৈছে বিশ্ব পৰিৱেশ দিৱস 5 জুনৰ দিনা ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে প্ৰত্যেকে মিলি গছৰ পুলি ৰুলে প্ৰত্যেক শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ৰোপণ কৰা গছৰ পুলিৰ সংখ্যা তালিকাখন তলত দিয়া ধৰণৰ শ্ৰেণী ষষ্ঠ গছপুলিৰ সংখ্যা 50 সপ্তম শ্ৰেণী কেইটা ৰুইছে 75 অষ্টম 60 নৱম 80 দশম 110 উপযুক্ত স্কেল ব্যৱহাৰ কৰি উপযুক্ত তথ্যখিনি দ্বন্দ্বচিত্ৰ অংকন কৰা দ্বন্দ্বচিত্ৰ অংকন কৰিব দিছে সো আমি কেনেকৈ কৰিম নাম্বাৰ 2 সলিউশন দ্বন্দ্বচিত্ৰ অংকন কৰিবলৈ প্ৰথমে আমি কি কৰিম স্কেল আৰু পেন্সিলৰ সহায়ত কি কৰিম প্ৰথমে এইদৰে এডাল কি কৰিম আমি ৰেখা অংকন কৰি লম আৰু এডাল ৰেখা ওপৰৰ ফালে আমি এইদৰে অংকন কৰি লম ওপৰৰ ফালে থকা ৰেখাডালক কোৱা হ'ব উলম্ব ৰেখা তলফালে থকা ৰেখাডালক কোৱা হ'ব অনুভূমিক ৰেখা এতিয়া আমি এই উলম্ব ৰেখা আৰু অনুভূমিক ৰেখাৰ ওপৰত এই আমাৰ স্কেলত যে থকা সেন্টিমিটাৰ আছে এই সেন্টিমিটাৰৰ জোখমতে কি কৰিম আমি ইয়াত মানখিনি চিনাক্তকৰণ কৰি লম ইয়াত কি কৰিম ইয়াৰ পৰা ইয়াত হ'ব 1 সেন্টিমিটাৰ এইটো হ'ল 2 সেন্টিমিটাৰ এইটো 3 4 5 এইটো হ'ল 6 7 8 9 10 11 12 13 ইয়াত 13 সেন্টিমিটাৰ লৈ লৈছো আমি আৰু আমি অনুভূমিক ৰেখাটো কি কৰিম একে ধৰণে মানখিনি কি কৰিম এইদৰে চিনাক্তকৰণ কৰি লম 1 সেন্টিমিটাৰ কে 1 2 3 4 5 6 7 8 9 10 11 12 13 লৈকে আমি চিনাক্তকৰণ কৰি লৈছো এতিয়া আমি কি কৰিম উলম্ব ৰেখাত আমি মানখিনি লিখি লম 1 2 3 4 5 6 7 8 9 10 11 12 13 উলম্ব ৰেখাত মানখিনি লিখি ল'বা কিন্তু অনুভূমিক ৰেখাত মানখিনি লিখি নল'বা এই উলম্ব ৰেখা আৰু অনুভূমিক ৰেখা য'ত মিলিত হৈছে তাৰ মানটো কিমান হ'ব 0 এতিয়া চোৱা কি কৈছে উপযুক্ত স্কেল ব্যৱহাৰ কৰি আমি ইয়াত কি কৰিব লাগে দ্বন্দ্বচিত্ৰ অংকন কৰিব লাগিব এতিয়া ইয়াত লিখি ল'বা তোমালোকে যে উলম্ব ৰেখাত আমি কি কৰিছো ইয়াত লিখিবা যে উলম্ব ৰেখাত চোৱা আমি কিমান লৈছো 1 সেন্টিমিটাৰ হয়নে ইয়াত লিখিবা যে 1 একক সমান সমান এই ইয়াৰ পৰা ইয়াত 1 সেন্টিমিটাৰটোক আমি 1 একক বুলি ধৰি লৈছো 1 একক মানে 10টা গছ পুলি বুজাব 10টা গছ পুলি অৰ্থাৎ ইয়াত কি কৈছে উলম্ব ৰেখাত 1 একক সমান সমান 10টা গছ পুলি 1 একক মানে হ'ল 1 সেন্টিমিটাৰ 1 সেন্টিমিটাৰটোক 1 একক বুলি ধৰি লৈছো 1 একক মানে কেইটা গছ পুলি বুজাব 10টা গছ পুলি আৰু ইংলিছত লিখিবা অন দা ভাৰ্টিকেল BERTICAL ভাৰ্টিকেল লাইন এইখন উলম্ব ৰেখাক কি বুলি কোৱা হয় ইংলিছত ভাৰ্টিকেল লাইন বুলি কোৱা হয় অন দা ভাৰ্টিকেল লাইন 1 ইউনিট ইউনিট সমান সমান 10টা কি সেপলিং 10 সেপলিং SAPLING সেপলিং ইংলিছত হ'লে এইটো লিখিবা অন দা ভাৰ্টিকেল লাইন 1 ইউনিট সমান 10 সেপলিং আৰু যদি অসমীয়াত লিখে তেতিয়াহ'লে লিখিবা উলম্ব ৰেখাত 1 একক সমান 10টা গছ পুলি এতিয়া চোৱা কেনেকৈ অংকন কৰিম প্ৰথমে চোৱা কি কৈছে যে ষষ্ঠ শ্ৰেণীয়ে কেইটা গছ পুলি ৰুইছে ষষ্ঠ শ্ৰেণীটো আমি কোনফালে লিখিম এই শ্ৰেণী অৰ্থাৎ শ্ৰেণীটো লিখিম আমি তলফালে আৰু ইংলিছত লিখিবা ক্লাছ বুলি CLASS ক্লাছটো লিখিম আমি এই চাইডে আৰু এই চাইডে কি লিখিম আমি সংখ্যাটো লিখিম হয়নে ইয়াত লিখিম আমি গছ পুলিৰ সংখ্যা গছ পুলিৰ উলম্ব ৰেখাত আমি কি লিখিম গছ পুলিৰ সংখ্যাখিনি লিখিম গছ পুলিৰ সংখ্যা আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে কি লিখা আছে নাম্বাৰ অফ সেপলিং ইয়াত লিখিবা নাম্বাৰ NUMBER নাম্বাৰ অফ সেপলিংছ SAPLINGS সেপলিংছ এতিয়া চোৱা কেনেকৈ কৰিবা এতিয়া চোৱা ষষ্ঠ শ্ৰেণীয়ে কেইটা গছ পুলি ৰুইছে 50টা এতিয়া চোৱা ইয়াৰ পৰা ইয়াত হৈছে 1 এককত কেইটা গছ পুলি বুজায় 10টা গছ পুলি বুজায় ইয়াত হৈছে 10টা ইয়াৰ পৰা ইয়াত হ'ব 20টা ইয়াৰ পৰা হ'ব 30টা ইয়াত হ'ব 40টা ইয়াত হ'ব 50টা যেহেতু চোৱা ষষ্ঠ শ্ৰেণীয়ে 50টা তাৰমানে এই ইয়াৰ পৰা ক'ত হ'ব ইয়াত হয়নে তাৰমানে আমি কি কৰিম স্কেলৰ সহায়ত
আমি এই 5ৰ সমানকৈ কি কৰিম আমি ইয়াত স্কেলৰ সহায়ত আমি এইদৰে কি কৰিম দণ্ড অংকন কৰি দিম এইদৰে কি কৰিম আমি দণ্ড অংকন কৰি দিম আৰু ইয়াত কি কৰিম এইদৰে মিলাই দিম 5ৰ চিধা কি ইয়াত কি আছে চোৱা 5ৰ চিধা হৈ আছে এই 5ৰ চিধা হোৱাকৈ কি কৰিম আমি এইদৰে মিলাই দিম আৰু ইয়াত লিখি দিয়া 50 আৰু ইয়াত কোনটো ক্লাছৰ হৈছে 50টা ষষ্ঠ শ্ৰেণীৰ হৈছে ইয়াত লিখিবা ষষ্ঠ বুলি ষষ্ঠ আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে লিখিবা 6 বুলি 6 তাৰপিছত চোৱা সপ্তম শ্ৰেণীৰ কেইটা হৈছে 75 হয়নে 75টো ক'ত হ'ব চোৱা ইয়াৰ পৰা ইয়াত হ'ব 10 ইয়াত 20 30 40 50 60 70 70 আৰু যেহেতু 75 কৈছে 70 আৰু 80ৰ মাজত হ'ব তাৰমানে ইয়াৰ আধা হ'ব হয়নে 75টো ক'ত হ'ব চোৱা কেনেকৈ কৰিম স্কেলৰ সহায়ত আমি কি কৰিম ইয়াত এই 75টো এইদৰে কি কৰিম 75ৰ চিধা হোৱাকৈ আমি এইদৰে দণ্ড অংকন কৰি দিম এইদৰে কি কৰিবা তোমালোকে দণ্ড অংকন কৰি দিবা ইয়াত চোৱা ইয়াত 70 ইয়াত 70 আৰু 80ৰ মাজত ইয়াৰ আধা হ'ব হয়নে ইয়াৰ আধাৰ চিধাকৈ কি কৰিবা এইদৰে মিলাই দিবা এইটো হৈ গ'ল আমাৰ কিমান 75 আৰু এইটো কোনটো ক্লাছত ৰৈছিল 75টো ৰৈছে সপ্তম শ্ৰেণীয়ে ইয়াত অসমীয়াত হ'লে লিখিবা সপ্তম বুলি আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা 7 SEVEN 7 বুলি তাৰপিছত চোৱা কি আছে অষ্টম শ্ৰেণী কেইটা ৰৈছে 60 অষ্টম শ্ৰেণীৰ ৰৈছে 60টা 60 ক'ত হ'ব কৈছো ইয়াৰ পৰা ইয়াত হ'ল 10 20 30 40 50 60 মানে 6ৰ সমান হ'বগৈ তাৰ মানে কি কৰিম আমি ইয়াত এইদৰে কি কৰিম আমি স্কেলৰ সহায়ত দণ্ড অংকন কৰি দিম এইদৰে দণ্ড অংকন কৰি দিয়া আৰু এইটো 6 চিধা লোৱা স্কেল পাত এইদৰে 6 চিধা কি কৰা লৈ চিধাকৈ লৈ পেলাই এইদৰে কি কৰা মিলাই দিয়া আৰু ইয়াত লিখি দিয়া 60 আৰু এইটো কোন ক্লাছৰ ৰৈছিল অষ্টম শ্ৰেণীয়ে ইয়াত লিখি দিয়া অষ্টম আৰু ইংলিছত লিখিবা 8 EIGHT যদি ইংলিছত লিখে তেতিয়াহ'লে অসমীয়াত লিখিব নালাগে আৰু অসমীয়াত লিখিলে ইংলিছত লিখিব নালাগে তাৰপিছত চোৱা নৱম শ্ৰেণীৰ কেইটা হৈছে 80 ক'ত হ'ব চোৱা ইয়াৰ পৰা ইয়াত যদি 10 হয় ইয়াত 20 30 40 50 60 70 80 মানে এই 8ৰ সমান হ'ব হয়নে তাৰমানে আমি ইয়াত কি কৰিম স্কেলৰ সহায়ত এইদৰে 8ৰ পৰা লৈ পেলাই কি কৰিম এইদৰে আমি দণ্ড অংকন কৰি দিম এইদৰে দণ্ড অংকন কৰি দিয়া এতিয়া 8ৰ চিধা লৈ স্কেল পাত 8ৰ চিধা লৈ পেলাই কি কৰা এইদৰে ধুনীয়াকৈ মিলাই দিয়া এইদৰে মিলাই দিয়া আৰু ওপৰত লিখি দিয়া 80 বুলি আৰু এইটো কোন ক্লাছৰ ৰৈছিল 9 হয়নে ইয়াত লিখিবা নৱম অসমীয়াত হ'লে নৱম বুলি লিখিবা আৰু ইংলিছত হ'লে 9 লিখিবা NINE তাৰপিছত চোৱা দশম শ্ৰেণী কেইটা ৰৈছে দশমে 110টা এতিয়া চোৱা 110 ক'ত হ'ব চোৱা ইয়াৰ পৰা ইয়াত যদি হ'ব কিমান 10 ইয়াত হ'ব 20 30 40 50 60 ইয়াত হ'ব 70 ইয়াত হ'ব 80 ইয়াত হ'ব 90 ইয়াত হ'ব 100 ইয়াত 110 হয়নে ইয়াত 100 ইয়াৰ পৰা ইয়াত কিমান হ'ব 110টা হয়নে যেহেতু ইয়াৰ পৰা ইয়াত কেইটা বুজাইছে 10টা বুজাইছে ইয়াত যদি 100 হয় ইয়াত কিমান হ'ব 110 হ'বগৈ তাৰমানে এই 11ৰ চিধা হ'বগৈ 11ৰ চিধা কি কৰা এই স্কেল পাতত 11ৰ পৰা কি কৰা এইদৰে ধুনীয়াকৈ কি কৰা দণ্ড অংকন কৰি দিয়া 11ৰ চিধাকৈ দণ্ড অংকন কৰি দিয়া আৰু এতিয়া এই 11ৰ চিধা হোৱাকৈ কি কৰা স্কেল পাতৰ সহায়ত এইদৰে মিলাই দিয়া দণ্ড আৰু ওপৰত লিখি দিয়া কিমান আছিল 110 ইয়াত লিখি দিয়া 110 বুলি লিখি দিবা 110 আৰু ইয়াত কোনটো শ্ৰেণী আছিল এইটো দশম ইয়াত লিখিবা দশম বুলি আৰু ইংলিছত লিখিবা 10 TEN এইখন হৈ গ'ল আমাৰ দণ্ড চিত্ৰখন ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ দণ্ড চিত্ৰখন অংকন কৰি দিবা এতিয়া 3 নম্বৰটো চোৱা Horen has a bookshop. The following bar graph shows the number of books sold monthly for first 4 months of the year. Scale on the horizontal line 1 unit সমান 20 books আৰু অসমীয়াত কি কৈছে চোৱা হৰেনৰ এখন কিতাপৰ দোকান আছে তেওঁৰ প্ৰতিমাহে বিক্ৰী হোৱা কিতাপৰ সংখ্যা তলৰ দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হ'ল কেৱল বছৰটোৰ প্ৰথম 4 মাহৰ বাবে অনুভূমিক ৰেখাত 1 একক সমান 20খন কিতাপ ইয়াত চোৱা ইয়াৰ পৰা যে ইয়াত 1 একক লৈছে 1 একক মানে কেইখন কিতাপ 20খন কিতাপ ইয়াৰ পৰা ইয়াত হ'ল 40খন ইয়াৰ পৰা ইয়াত হ'ল 60খন কিতাপ ইয়াৰ পৰা ইয়াত হ'ল 80খন কিতাপ ইয়াৰ পৰা ইয়াত হ'ল 100খন ইয়াৰ পৰা ইয়াত হ'ল 120খন এতিয়া চোৱা কি কৈছে উক্ত দণ্ডচিত্ৰটো পৰ্যবেক্ষণ কৰি তালিকাখন প্ৰস্তুত কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এতিয়া এই দণ্ডচিত্ৰখন চাইছে আমি তলৰ প্ৰশ্নখিনিৰ উত্তৰখিনি লিখিব লাগে এ নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল চোৱা ইয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ যে ফেব্ৰুৱাৰী মাহত কি হৈছে চবতকৈ বেছি কি হৈছে কিতাপ বিক্ৰী হৈছে হয়নে তাৰমানে ইয়াৰ এনচাৰটো লিখিবা এ নম্বৰৰ সলিউশ্যন অসমীয়াত হ'লে লিখিবা ফেব্ৰুৱাৰী বুলি লিখিবা আৰু যদি ইংলিছত কি কৈছে চোৱা আৰু কৈছে যে ইয়াত প্ৰশ্নটো চাই লোৱা প্ৰথমে ইন হুইচ মান্থ হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ বুক চেল চ' আমি দেখিবলৈ পাইছোঁ যে ফেব্ৰুৱাৰী মাহত কি হৈছে চবতকৈ বেছি কি হৈছে কিতাপ বিক্ৰী হৈছে সেইকাৰণে এ নম্বৰৰ এনচাৰটো ইংলিছত হ'লে লিখিবা ফেব্ৰুৱাৰী FEBRUARY ফেব্ৰুৱাৰী বুলি লিখিবা এইটো হ'ল আমাৰ এ নম্বৰটো আনচাৰ
এতিয়া চোৱা বি নাম্বাৰটো কি কৈছে এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিতাপখন কিমানখন কিতাপ বিক্ৰী হ'ল এপ্ৰিল আৰু মাৰ্চ যেহেতু কৈছে এপ্ৰিল মাহত চোৱা কেইখন কিতাপ বিক্ৰী হৈছে এপ্ৰিল মাহত চোৱা ইয়াত যেহেতু চোৱা ইয়াত মানে এতিয়া চোৱা তলফালে চোৱাচোন ক'ত পৰিছে এইটো ইয়াত চিধাকৈ চোৱা ক'ত পৰিছে 80ত পৰিছে তাৰমানে এপ্ৰিল মাহত কেইখন কিতাপ বিক্ৰী হৈছে 80খন আৰু মাৰ্চ মাহত চোৱা ক'ত ইয়াত হয়নে এতিয়া ইয়াৰ চিধাকৈ চোৱাচোন তলফালে ক'ত পৰিছে ইয়াত 60 এপ্ৰিল মাহতো হৈছে 80খন কিতাপ আৰু মাৰ্চ মাহত বিক্ৰী কৰিছে 60খন এতিয়া 80 আৰু 60 যোগ কৰিলে কিমান হ'ব 140 তাৰমানে বি নাম্বাৰটোৰ আনচাৰটো কিমান হ'ব সলিউশনটো হ'বগৈ 140 আৰু অসমীয়াত কি সৰি অসমীয়া নহয় ইংলিছত কি কৈছে চোৱা কেলকুলেট দ্য টোটেল নাম্বাৰ অফ বুকছ ছল্ড ইন এপ্ৰিল এণ্ড মাৰ্চ অৰ্থাৎ কৈছে যে এপ্ৰিল মাহত কেইখন কিতাপ বিক্ৰী হৈছে চোৱাচোন আমি যদি স্কেল পাত যদি এইদৰে যদি চিধাকৈ বহাওঁ তেতিয়াহ'লে চোৱা ক'ত পৰিছে ইয়াত 80ত পৰিছে হয়নে যেহেতু 80ৰ চিধা হৈছে তাৰমানে এপ্ৰিল মাহত কেইখন কিতাপ বিক্ৰী হৈছে 80 আৰু মাৰ্চ মাহত কেইখন বিক্ৰী হৈছে চোৱাচোন মাৰ্চ মাহত চিধা চোৱা ক'ত পৰিছে 60ত পৰিছে হয়নে 60ত এতিয়া এই 80 আৰু 60 দুইটা যোগ কৰা কিমান হ'ব 140 তাৰমানে বি নাম্বাৰৰ এনচাৰটো কিমান হ'বগৈ 140 ইয়াৰ পিছত চি নাম্বাৰটো কি কৈছে চোৱা জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান যেতিয়া পাৰ্থক্য ক'ব তেতিয়া আমি কি কৰিম বেছিটোৰ পৰা কমটো বিয়োগ কৰি দিম আৰু ইংলিছত কি কৈছে চোৱা হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দ্য নাম্বাৰ অফ বুকছ ছল্ড ইন জানুৱাৰী এণ্ড মাৰ্চ এতিয়া চোৱা কি কৈছে জানুৱাৰী মাৰ্চ মাহত হয়নে জানুৱাৰী মাহত কেইখন বিক্ৰী হৈছে 80খন বিক্ৰী হৈছে আৰু মাৰ্চ মাহত কেইখন বিক্ৰী হৈছে 60খন এতিয়া 80ৰ পৰা 60টো বিক্ৰী কৰি বিক্ৰী নহয় 80ৰ পৰা কি কৰে 60টো বিয়োগ কৰি দিয়ে তেতিয়াহ'লে আমাৰ এনচাৰটো ওলাই যাব কিমান চি নাম্বাৰৰ এনচাৰটো হ'ব 20 যেতিয়া আমাক পাৰ্থক্যটো উলিয়াব দিব তেতিয়া আমি কি কৰিম সবতকৈ বেছি চ' জানুৱাৰী মাহ যেহেতু কৈছে জানুৱাৰী মাহত কেইখন বিক্ৰী কৰিছে 80খন আৰু মাৰ্চ মাহত চোৱা কেইখন বিক্ৰী কৰিছে 60খন এতিয়া আমি কি কৰিম এই 80ৰ পৰা 60টো বিয়োগ কৰি দিয়া 80ৰ পৰা 60 বিয়োগ কৰিলে কিমান 20 তাৰ মানে চি নাম্বাৰৰ এনচাৰটো কিমান হ'ব 20 ইয়াৰ পাছত 4 নাম্বাৰটো চোৱা দ্য ফলোইং টেবুল shows the number of students of class 6, 7, 8, 9 and 10 who were present on Monday. Class 6 number of students 65 অৰ্থাৎ ক্লাছ 6ৰ 65 জন ল'ৰা ছোৱালী কি আছিল মানডেত কি আছিল প্ৰেজেণ্ট আছিল 7ৰ আছিল 58 8 75 9 40 10 35 prepare the bar graph from the table and answer the following question আৰু অসমীয়াত কৈছে কোনো এখন বিদ্যালয়ৰ ষষ্ঠ সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ সোমবাৰৰ উপস্থিতিৰ সংখ্যা তলত দিয়া ধৰণৰ শ্ৰেণী শিক্ষাৰ্থীৰ সংখ্যা অৰ্থাৎ ষষ্ঠ শ্ৰেণীত 65 জন কি আছিলে উপস্থিত আছিল সোমবাৰে সপ্তম শ্ৰেণীত 58 অষ্টম শ্ৰেণীত 75 নৱম শ্ৰেণীত 40 দশম শ্ৰেণীত 35 ওপৰৰ তালিকাখনৰ সংখ্যা তথ্যসমূহ দণ্ডচিত্ৰৰ অংকন কৰি তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়া আমাক কি কৰিব দিছে দণ্ডচিত্ৰ অংকন কৰিব দিছে চোৱা কেনেকৈ কৰিবা যেহেতু আমাক দণ্ডচিত্ৰ অংকন কৰিব দিছে সেইবাবে আমি স্কেল পাত আৰু পেঞ্চিলডালৰ সহায়ত আমি কি কৰিম প্ৰথমে এইদৰে এডাল প্ৰথমে ৰেখা অংকন কৰি ল'ম আৰু আন এডাল ৰেখা ওপৰৰ ফালে এইদৰে কি কৰিবা স্কেলৰ সহায়ত ধুনীয়াকৈ তোমালোকে অংকন কৰি ল'বা চিধাকৈ এতিয়া আমি চোৱা স্কেলত কি দিয়া আছে চেণ্টিমিটাৰো যোগ দি আছে এই চেণ্টিমিটাৰ অৰ্থাৎ 1 চেণ্টিমিটাৰকৈ কি কৰিম আমি এইদৰে ৰেখাৰ ওপৰত কি কৰিম প্ৰথমে মানখিনি চিনাক্তকৰণ কৰি ল'ম ইয়াত হ'ব 1 ইয়াত হ'ল 2 ইয়াত হ'ব 3 4 5 6 7 8 9 10 11 12 13 14 আৰু এতিয়া কি কৰা এই অনুভূমিক ৰেখাৰ ওপৰতো কি কৰা একেই ধৰণে 1 চেণ্টিমিটাৰকৈ কি কৰা মানখিনি চিনাক্তকৰণ কৰি লোৱা ইয়াত হ'ল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এতিয়া চোৱা কেনেকৈ কৰিবা এতিয়া এই উলম্ব ৰেখাৰ ওপৰত আমি কি কৰিম মানখিনি লিখি ল'ম ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আৰু অনুভূমিক ৰেখাৰ ওপৰত মানখিনি লিখিব দৰকাৰ নাই আৰু এতিয়া উলম্ব ৰেখা আৰু অনুভূমিক ৰেখা য'ত কি হৈছে মিলিত হৈছে তাৰ মানটো কিমান হ'বগৈ 0 হ'বগৈ এতিয়া আমি ইয়াত লিখিম উলম্ব ৰেখাত ইয়াত লিখিবা যে উলম্ব ৰেখাত আমি কিমান লৈছোঁ 1 চেণ্টিমিটাৰ হয়নে 1 চেণ্টিমিটাৰটোক 1 একক বুলি কোৱা হয় 1 একক উলম্ব ৰেখাত 1 একক সমান ইয়াত কিমান লিখিবা 10 গৰাকী শিক্ষাৰ্থী বুলি লিখিবা শিক্ষাৰ্থী 10 গৰাকী শিক্ষাৰ্থী অৰ্থাৎ ইয়াৰ পৰা ইয়াত 1 চেণ্টিমিটাৰ আছে হয়নে অৰ্থাৎ 1 একক মানে কেইজন ল'ৰা ছোৱালীক বুজাব 10 গৰাকী শিক্ষাৰ্থীক বুজাব আৰু ইংলিছত লিখিবা অন দ্য ভাৰ্টিকেল লাইন অন দ্য bar BER bar TICAL vertical line 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 1 unit সমান 10 students বুলি লিখিবা
STUDENTS ষ্টুডেণ্টছ যদি অসমীয়াত লিখে তেতিয়াহ'লে ইংলিছত নালাগে আৰু ইংলিছত লিখিলে অসমীয়াত এইটো লিখাৰ দৰকাৰ নাই এতিয়া চোৱা কি কৈছে যে ষষ্ঠ শ্ৰেণীত কেইজন আছে 65 এতিয়া 65টো ক'ত হ'ব চোৱা 65টো হ'ব ইয়াৰ পৰা ইয়াত হ'ল 10 গৰাকী শিক্ষাৰ্থী আকৌ ইয়াৰ পৰা ইয়াত হ'ল 20 ইয়াৰ পৰা ইয়াত হ'ল 30 ইয়াত হ'ব 40 ইয়াত হ'ব 50 ইয়াত হ'ব 60 যেহেতু ইয়াত কিমান আছে 65 ইয়াত 60 হ'ব 60 65টো কিমান হ'বগৈ 6 আৰু 7 ৰ মাজত হ'ব 6 আৰু 7 ৰ মাজত হ'ব কিমান 65 তাৰমানে আমি কি কৰিম এতিয়া স্কেল পাতৰ সহায়ত কি কৰিম আমি এইদৰে দণ্ড অংকন কৰি দিম 65ৰ দণ্ড কি কৰিবা স্কেলৰ সহায়ত এইদৰে কি কৰিবা অংকন কৰি দিবা আৰু কি কৰা এতিয়া এই 6 আৰু 7 ৰ আধাত কি কৰা এইদৰে কি কৰা দণ্ডচিত্ৰত মিলাই দিয়া আৰু ইয়াত কিমান লিখা আছে 65 লিখা আছে ইয়াত 65 লিখি দিয়া আৰু কোন ক্লাছত আছে এইটো আছে কিমান ষষ্ঠ শ্ৰেণী হয়নে সেইকাৰণে ইয়াত লিখিবা ষষ্ঠ বুলি ষষ্ঠ আৰু ইংলিছত লিখিবা 6 বুলি আৰু এই সাইডত আমি কি লিখিম শ্ৰেণী লিখিম এই সাইডত লিখিম আমি শ্ৰেণী আৰু ইংলিছত যাক কোৱা হৈছে ক্লাছ CLASSES ক্লাছেছ এই সাইডে আমি শ্ৰেণী লিখি যাম আৰু এই সাইডত আমি কি লিখিম শিক্ষাৰ্থীৰ সংখ্যাখিনি লিখিম ইয়াত লিখিবা শিক্ষাৰ্থীৰ সংখ্যা সংখ্যাটো এই সাইডে লিখিম আৰু ইংলিছত লিখিবা নাম্বাৰ অফ NUMBER নাম্বাৰ ইয়াত চোৱা দিয়া আছে নাম্বাৰ অফ ষ্টুডেণ্টছ ইয়াত লিখিবা নাম্বাৰ অফ ষ্টুডেণ্টছ STUDENTS ষ্টুডেণ্টছটো আমি কোনফালে লিখিম এইফালে লিখিম এতিয়া চোৱা ক্লাছ 6ত কেইজন আছে 65 এইটো লিখিলোঁ আমি তাৰপিছত কিমান আছে চোৱা সপ্তম শ্ৰেণীত কেইজন আছে 58 সপ্তম শ্ৰেণীত কিমান আছে 58টো ক'ত হ'ব চোৱা ইয়াৰ পৰা ইয়াত হ'ল 10 ইয়াত হ'ব 20 30 40 50 ইয়াত হ'ল 60তকৈ যিহেতু 58টো কম তাৰমানে ক'ত হ'বগৈ 58 ইয়াত হ'বগৈ তাৰমানে আমি কি কৰিম স্কেলৰ সহায়ত কি কৰিম এইদৰে কি কৰিবা স্কেলৰ সহায়ত দণ্ড অংকন কৰি দিবা 58 এতিয়া 58টো ক'ত হ'ব 60তকৈ অলপ কম হ'ব হয়নে তাৰমানে কি কৰিবা ইয়াত স্কেলৰ সহায়ত কি কৰিবা এইদৰে মিলাই দিবা আৰু ইয়াত লিখি দিয়া 58 বুলি 58 আৰু ইয়াত তলত লিখি দিয়া সপ্তম বুলি লিখি দিয়া সপ্তম আৰু ইংলিছত লিখিবা 7 SEVEN 7 তাৰপিছত চোৱা ক্লাছ 8ত কেইজন আছে 75 এতিয়া 75 ক'ত হ'ব চোৱা ইয়াৰ পৰা ইয়াত হ'ল 10 20 30 40 50 60 70 75টো ক'ত হ'ব 75 আৰু অৰ্থাৎ 7 আৰু 8ৰ মাজত হ'ব হয়নে 75 হ'ব ইয়াত মানে ইয়াত কি কৰিবা স্কেলৰ সহায়ত কি কৰিবা 75টো এইদৰে কি কৰিবা দণ্ড অংকন কৰি দিবা এতিয়া 75ৰ চিধা হোৱাকে কি কৰা 75ৰ চিধা হোৱাকে এই দণ্ডক এইদৰে মিলাই দিয়া আৰু ওপৰত লিখি দিয়া ইয়াত 75 আৰু ইয়াত লিখি দিয়া এইটো কোনটো ক্লাছ আছিল 8 হয়নে ইয়াত লিখিবা অষ্টম বুলি অষ্টম আৰু ইংলিছত লিখিবা 8 এইটো হৈ গ'ল তাৰপিছত নৱমত কেইজন আছে 40 ইয়াত 40 হ'লে ক'ত হ'ব চোৱা ইয়াৰ পৰা ইয়াত হ'ল 10 ইয়াৰ পৰা ইয়াত হ'ল 20 ইয়াৰ পৰা ইয়াত হ'ল 30 ইয়াৰ পৰা ইয়াত হ'ব 40 এই 4ৰ চিধা হোৱাকে কি কৰে ইয়াত দণ্ড অংকন কৰি দিয়া 40ৰ চিধা হোৱাকে কি কৰিবা এইদৰে দণ্ড অংকন কৰি দিয়া এইদৰে দণ্ড অংকন কৰি দিয়া আৰু এই 4ৰ চিধা হোৱাকে কি কৰা এইদৰে কি কৰা এই দণ্ডখিনি মিলাই দিয়া আৰু ইয়াৰ ওপৰত লিখি দিয়া 40 বুলি আৰু এইটো কোন ক্লাছত আছে নৱম শ্ৰেণীত ইয়াত লিখিবা নৱম বুলি অসমীয়াত হ'লে নৱম লিখিবা আৰু ইংলিছত হ'লে 9 বুলি লিখিবা NINE 9 আৰু 10ত কেইজন আছে চোৱা দশমত আছে 35টো ক'ত হ'ব চোৱা ইয়াৰ পৰা ইয়াত হ'ল 10 ইয়াত হ'ব 20 ইয়াত হ'ল 30 ইয়াত হৈ গ'ল 40 35টো ক'ত হ'ব 30তকৈ বেছি কিন্তু 40তকৈ কম হয়নে এই 3 আৰু 4ৰ মাজত হ'বগৈ 35টো কি কৰিবা এইদৰে মিলাই দিবা তোমালোকে স্কেলৰ সহায়ত কি কৰিবা এইদৰে দণ্ড অংকন কৰি দিবা 35 আৰু কি কৰে ইয়াত এইদৰে দণ্ডক মিলাই দিয়া আৰু ইয়াৰ ওপৰত লিখি দিয়া 35 আৰু তলফালে লিখি দিয়া ক্লাছটো কি আছিল দশম ইয়াত লিখিবা দশম আৰু ইংলিছত লিখিবা 10 বুলি TEN 10 এইখন হৈ গ'ল আমাৰ দণ্ডচিত্ৰখন তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ কি কৰিবা দণ্ডচিত্ৰখন আঁকি ল'বা এতিয়া প্ৰশ্নখিনি কি কৈছে এতিয়া নম্বৰ প্ৰশ্নটো কৈছে যে কোনটো শ্ৰেণীৰ শিক্ষাৰ্থীৰ উপস্থিতিৰ সংখ্যা আটাইতকৈ কম আছিল কোনটো শ্ৰেণীত চোৱা আটাইতকৈ কম আছে শিক্ষাৰ্থীৰ সংখ্যা দশম শ্ৰেণীত হয়নে তাৰমানে ইয়াৰ এনচাৰটো হ'ব নম্বৰৰ সলিউশ্যন অসমীয়াত হ'লে লিখিবা দশম বুলি দশম শ্ৰেণীত কি আছিল শিক্ষাৰ্থীৰ সংখ্যা কম আছিল আৰু ইংলিছত যদি লিখা তেতিয়াহ'লে 10 বুলি লিখিবা 10 এইটো হৈ গ'ল আমাৰ নম্বৰটো আনচাৰ আৰু ইংলিছত কি কৈছে চোৱা কৈছে যে ইন হুইচ ক্লাছ হোয়াৰ দ্য লিষ্ট নাম্বাৰ অফ ষ্টুডেণ্ট প্ৰেজেণ্ট এইটো হ'ব কিমান 10 অৰ্থাৎ ক্লাছ 10ত কি আছিল সবতকৈ ল'ৰা ছোৱালী প্ৰেজেণ্টটো কি আছিল সবতকৈ কম আছিল ইয়াৰ পিছত বি নম্বৰটো চোৱা কি কৈছে বি নম্বৰ প্ৰশ্ন
সেইদিনাখন স্কুলত উপস্থিত থকা শিক্ষাৰ্থীৰ মুঠ সংখ্যা কিমান আছিল কিমানজন ল'ৰা ছোৱালী সেইদিনাখন স্কুলত প্ৰেজেণ্ট আছিল এই গোটেইখিনি কি কৰিব লাগিব আমি যোগ কৰিব লাগিব বি নম্বৰৰ সলিউশন গোটেইখিনি আমি যোগ কৰিব লাগিব চোৱা ইয়াত কিমান আছে 65 এনেকৈ বহাই লোৱা তাৰপিছত আছে কিমান 58 তাৰপিছত আছে 75 তাৰপিছত আছে 40 তাৰপিছত আছে 35 এতিয়া গোটেইখিনি কি কৰে যোগ কৰি লোৱা এই পিছৰ সংখ্যাখিনিৰ লগত পিছৰ সংখ্যাখিনি যোগ কৰা 5 × 5 = 10 10 আৰু 8 18 18 আৰু 5 কিমান 23 23 3 আৰু থাকিল 2 এটা এইখিনি যোগ কৰা 5 6 11 11 7 কিমান 18 18 4 22 22 আৰু 3 25 25 আৰু 2 কিমান 27 অৰ্থাৎ কিমান পালো 273 ইয়াৰ এনসাৰটো হ'ব সেইদিনাখন সোমবাৰে মুঠ ল'ৰা ছোৱালী কিমানজন প্ৰেজেণ্ট আছিল 273 এইটো হ'ল আমাৰ বি নাম্বাৰটো আনসাৰ আৰু ইংলিছত কি কৈছে চোৱা হোৱাট ৱাজ দ্য টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট অফ দ্য স্কুল প্ৰেজেণ্ট অন দ্যাট ডে এই গোটেইখিনি আমি কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰি কিমান পাইছোঁ আমি 273 এইটো হ'ল আমাৰ বি নাম্বাৰটো আনসাৰ ইয়াৰ পিছত চি নাম্বাৰটো চোৱা কি কৈছে চি নাম্বাৰৰ সলিউশন চি নাম্বাৰ প্ৰশ্নটো চোৱা কি কৈছে হোৱাট ৱাজ দ্য টোটেল নাম্বাৰ অফ প্ৰেজেণ্ট ষ্টুডেণ্ট অফ দ্য ক্লাছ 9 and 10 আৰু অসমীয়াত কৈছে নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ উপস্থিতিৰ মুঠ সংখ্যা কিমান নৱম শ্ৰেণীত চোৱা কিমানজন আহিছে 40 আৰু দশম শ্ৰেণীত কিমান আছে 35 এই দুটা যোগ কৰি দিয়া 40 আৰু 35 কিমান হ'বগৈ 75 অৰ্থাৎ চি নাম্বাৰৰ এনসাৰটো কিমান হ'ব 75 এইটো হৈ গ'ল আমাৰ চি নাম্বাৰটো আনসাৰ এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা দ্য ফলোইং টেবুল shows the number of girls of a school for 5 years year number of girls 2008 200 2009 350 2010 400 2011 250 2012 420 draw a bar graph of the data given on the table আৰু অসমীয়াত কৈছে যোৱা 5 বছৰত এখন বিদ্যালয়ৰ ছাত্ৰীৰ সংখ্যা তলৰ তালিকাখনত দেখুওৱা হ'ল বছৰ ছাত্ৰীৰ সংখ্যা 2008 চনত কিমানজন আছিল 200 2009 350 2010 400 2011 250 2012 420 তালিকাখন দিয়া তথ্যসমূহ দ্বন্দ্বচিত্ৰ অংকন কৰা দ্বন্দ্বচিত্ৰ অংকন কৰিব দিছে চোৱা কেনেকৈ কৰিবা নাম্বাৰ 5 সলিউশন যেহেতু আমাক দ্বন্দ্বচিত্ৰ অংকন কৰিব দিছে সেইভাবে আমি স্কেল পাত আৰু পেন্সিলডালৰ সহায়ত কি কৰিম প্ৰথমে এইদৰে এডাল আমি কি কৰিম ৰেখা অংকন কৰি ল'ম আৰু আন এডাল ৰেখা আমি ওপৰৰ ফালে স্কেলৰ সহায়ত কি কৰিম এইদৰে অংকন কৰি ল'ম এতিয়া ওপৰৰ ফালে থকা ৰেখাডালক উলম্ব ৰেখা বুলি কোৱা হয় আৰু তলফালে থকা ৰেখাডালক অনুভূমিক ৰেখা বুলি কোৱা হয় এতিয়া আমি এই স্কেলত থকা 1 সেন্টিমিটাৰ জোখমতে আমি উলম্ব ৰেখাত কি কৰিম মানখিনি চিনাক্তকৰণ কৰি ল'ম এতিয়া ইয়াৰ পৰা ইয়াত হ'ল 1 সেন্টিমিটাৰ ইয়াত এনেকৈ দাগ দি ল'বা এইটো হ'ল 2 সেন্টিমিটাৰ ইয়াত 3 সেন্টিমিটাৰ ইয়াত 4 এইটো হ'ল 5 সেন্টিমিটাৰ 6 7 8 এইটো হ'ল 9 10 11 12 13 আকৌ কি কৰে এই অনুভূমিক ৰেখাৰ ওপৰতে কি কৰে একে ধৰণে কি কৰে 1 সেন্টিমিটাৰ মতে কি কৰা জোখখিনি লৈ লোৱা অৰ্থাৎ মানখিনি চিনাক্তকৰণ কৰি লোৱা ইয়াত হ'ল 1 সেন্টিমিটাৰ ইয়াত 2 3 4 5 6 7 8 9 10 এতিয়া আমি কি কৰিম এই উলম্ব ৰেখাৰ ওপৰত মানখিনি লিখি ল'ম 1 2 অৰ্থাৎ 3 4 5 6 7 8 9 10 11 12 13 আৰু এই অনুভূমিক ৰেখাৰ ওপৰত কি কৰিবা মানখিনি কেতিয়াও নিলিখিবা এতিয়া চোৱা এই উলম্ব ৰেখাৰ অনুভূমিক ৰেখা য'ত কি হৈছে মিলিত হৈছে তাৰ মানটো কিমান হ'বগৈ 0 হ'বগৈ এতিয়া আমি এই তলফালে কি লিখিম তলফালে লিখিম আমি বছৰ ইয়াত লিখিবা বছৰ আৰু ইংলিছত যাক কোৱা হৈছে ইয়াৰ YEARS ইয়াৰ্ছ অৰ্থাৎ বছৰখিনি আমি তলফালে লিখিম আৰু এই চাইডত আমি কি লিখি যাম এই ছাত্ৰীৰ সংখ্যাখিনি লিখি যাম আমি অসমীয়াত হ'লে লিখিবা ছাত্ৰীৰ সংখ্যা আৰু ইংলিছত কি কৈছে চোৱা ইংলিছত কৈছে যে নাম্বাৰ অফ গাৰ্লছ ইয়াত লিখিবা নাম্বাৰছ NUMBERS নাম্বাৰছ অফ গাৰ্লছ GIRLS গাৰ্লছখিনি আমি এই চাইডত লিখিম আৰু এতিয়া ইয়াত লিখিবা যে উলম্ব ৰেখাত 1 একক সমান 100 জনী ছোৱালী আৰু ইংলিছত লিখিবা যে অন দা ভাৰ্টিকেল VERTICAL ভাৰ্টিকেল লাইন LINE 1 ইউনিট সমান 100 গাৰ্লছ GIRLS গাৰ্লছ এই কথাটো তোমালোকে লিখি দিবা এতিয়া চোৱা কি কৈছে 2008 চনত কিমানজন ছাত্ৰী আছিল 200 এতিয়া 200টো ক'ত হ'ব চোৱা 1 একক সমান 100 জনী ইয়াৰ পৰা ইয়াত কিমানজন ছোৱালী বুজাইছে
একক মানে হ'ল 100জনী ছোৱালী, 2 একক মানে কিমান হ'ব 200জনী ছোৱালী হয়নে। তাৰ মানে আমি কি কৰিম স্কেলৰ সহায়ত এই 2 লৈকে আমি কি কৰিম এইদৰে স্কেলৰ সহায়ত কি কৰিম এইদৰে দণ্ড অংকন কৰি দিম। এইদৰে কি কৰা দণ্ড অংকন কৰি দিয়া আৰু এই দণ্ডখিনি কি কৰা এই 2ৰ চিধা হোৱাকৈ কি কৰা এইদৰে দণ্ডখিনি কি কৰা মিলাই দিয়া। এইদৰে কি কৰা মিলাই দিয়া আৰু ইয়াৰ ওপৰত লিখি দিয়া 200 বুলি 200 আৰু ইয়াৰ চনটো কিমান আছে চোৱা 2008 আছে। ইয়াৰ তলত লিখিবা 2008 এতিয়া চোৱা 2009 চনত কিমানজন ছাত্ৰী আছে 350। এতিয়া 350টো ক'ত হ'ব চোৱা ইয়াৰ পৰা ইয়াত হ'ব 100, ইয়াৰ পৰা ইয়াত হ'ব 200, ইয়াৰ পৰা ইয়াত হ'ব 300 কিমান 50 350টো ক'ত হ'ব এই 3 আৰু 4 কিমান হ'ব মাজত হ'ব হয়নে 350। এতিয়া 350টো কি কৰা এইদৰে স্কেলৰ সহায়ত কি কৰা দণ্ডচিত্ৰ অংকন কৰি দিয়া 350। এইদৰে কি কৰিবা তোমালোকে স্কেলৰ সহায়ত দণ্ডচিত্ৰ অংকন কৰি দিবা 350। এইদৰে কি কৰা দণ্ডচিত্ৰ অংকন কৰি দিবা আৰু ইয়াৰ এই 3 আৰু 4ৰ মাজত কি কৰিবা এইদৰে স্কেল পাত বহাই পেলাই কি কৰিবা এইদৰে দণ্ডখিনি মিলাই দিবা আৰু ইয়াৰ ওপৰত লিখি দিয়া 350 বুলি আৰু ইয়াৰ চনটো কিমান আছে চোৱা 2009 ইয়াত তলত লিখি দিবা 2009 বুলি। তাৰপিছত চোৱা 2010 চনত কিমান আছে 400 হয়নে 400টো ক'ত হ'ব চোৱা ইয়াৰ পৰা ইয়াত বুজাই 100জন, ইয়াৰ পৰা ইয়াত 200, ইয়াৰ পৰা ইয়াত হ'ব 300, ইয়াৰ পৰা ইয়াত হ'ব 400 অৰ্থাৎ 4 চিধা হোৱাকৈ কি কৰিম আমি ইয়াত দণ্ড অংকন কৰি দিম। 4 চিধা হোৱাকৈ কি কৰা এইদৰে দণ্ড অংকন কৰি দিবা। এইদৰে দণ্ড অংকন কৰি দিয়া 4 চিধা হোৱাকৈ এইটো হ'ল 4। এই 4ৰ চিধা কি কৰিবা স্কেলখন বহাই পেলাই স্কেলডাল বহাই পেলাই এইদৰে কি কৰিবা মিলাই দিবা আৰু ইয়াৰ ওপৰত লিখি দিয়া 400 আৰু ইয়াৰ চনটো কিমান আছিল 2010 এইখিনিত লিখি দিবা 2010 বুলি। তাৰপিছত চোৱা 2011 চন কিমান আছে 250 ক'ত হ'ব চোৱা ইয়াৰ পৰা ইয়াত 100জনক বুজাই ইয়াৰ পৰা ইয়াত হ'ব 200জন। এতিয়া 250টো কিমান হ'বগৈ এই 3 আৰু 2ৰ আধা হ'ব হয়নে অৰ্থাৎ ইয়াত হ'বগৈ 250টো কি কৰিবা এইদৰে স্কেলৰ সহায়ত কি কৰিবা স্কেলৰ সহায়ত এইদৰে কি কৰিবা অংকন কৰি দিবা 250টো আৰু ইয়াত কি কৰিবা এইদৰে 2 আৰু 3ৰ মাজত বহাই পেলাই স্কেল পাত কি কৰিবা এইদৰে আঁচটো অৰ্থাৎ দণ্ডখিনি মিলাই দিবা আৰু ইয়াৰ ওপৰত লিখি দিবা যে 250 আৰু চনটো কিমান আছে চোৱা 2011 ইয়াত লিখি দিয়া 2011। এতিয়া চোৱা 2012 চনত কিমানজন আছে 420 হয়নে 2012 চনত কিমান হ'ব 420 ক'ত হ'ব চোৱা ইয়াৰ পৰা ইয়াত হ'ব 100, ইয়াৰ পৰা হ'ব 200, ইয়াৰ পৰা ইয়াত 300, ইয়াৰ পৰা ইয়াত 400 কিমান 420টো কিমান হ'ব এই অলপ আগত হ'ব হয়নে 420টো। এতিয়া কি কৰিবা 420টো কেনেকৈ কৰিবা স্কেলৰ সহায়ত এইদৰে কি কৰিবা দণ্ড অংকন কৰি দিবা। এইদৰে দণ্ড অংকন কৰি দিয়া আৰু এই 4তকৈ অলপ ওপৰত বহাই পেলাই কি কৰা স্কেল পাত 4তকৈ অলপ ওপৰত বহাই পেলাই এইদৰে চিধাকৈ কি কৰা এই দণ্ডক মিলাই দিয়া আৰু ইয়াৰ ওপৰত লিখি দিয়া কিমান 420 আৰু ইয়াৰ চনটো কিমান আছিল 2012 ইয়াৰ তলত লিখি দিয়া 2012। এইখনে হৈ গ'ল আমি আঁকিবলগীয়া দণ্ডচিত্ৰখন অৰ্থাৎ 5 নম্বৰৰ উত্তৰ। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।